Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 8 ৰ ইংলিছৰ যেটো 4 নম্বৰ লেসন হয় Dog Story Last About the Panchayat এই লেসনটো তোমালোক যিবিলাক প্ৰশ্ন আছে সেই সকলো বিলাক প্ৰশ্নবিলাক উত্তৰ কৰিম লগতে এই প্ৰশ্নবিলাক উত্তৰ ওপৰত আমি আলোচনা কৰি যাম যাতে আমি ভালকে বুজিব পাৰো ঠিক আছে আৰু তোমালোকে যদি এই লেসনটো Dog Story Last About the Panchayat লেসনটো তোমালোক পঢ়াত কিবা অসুবিধা পাইছে বা বুজাত কিবা অসুবিধা পাইছে তাহলে তাৰ ভিডিও অলৰেডি মই দিয়া আছে hundrede লাইন বাই পঢ়ি গৈছো আৰু hundrede বুজিও গৈছো তোমালোকে লগে পঢ়িব পাৰিবা গতিকে তোমালোকে এবাৰ সেই ভিডিওটো চাই লবা যদি তোমালোকে বুজি পোৱাত বা পঢ়াত কিবা অসুবিধা পাইছে ঠিক আছে বাৰু এতিয়া আমি আজি এই প্ৰশ্নখিনি তোমালোক আমি প্ৰশ্নবিলাক এনসাৰ বিলাক কৰো এক নম্বৰতে কি আছে তোমালোকৰ Here are some words from the text and their meanings Test your understanding by matching the words on the left with their meanings on the right কি কৈছে Here are some words তোমালোক কেইটামান শব্দ দিছে from the text আমাৰ যেটো লেসন আছিল সেই লেসন পৰা তোমালোক কেইটামান ইয়াত শব্দ দিছে word দিছে and their meanings আৰু তাৰ অৰ্থবিলাকো কৈ দিয়া আছে ইফালে দিয়া আছে Test your understanding by matching the words on the left with their meanings on the right কি কৈছে তোমালোকৰ এই understanding test your understanding তোমালোকে বুজিব পৰা যে ক্ষমতা বা বুজা তোমালোকে বুজি পাইছা নে নাই হেতু তোমালোকক টেস্ট কৰিব দিছে আৰু কি তোমালোকে যে আমি পঢ়িলো লেসনটো তাৰ পৰা তোমালোকে মনত থাকিলে নাই বুজি পাইছা নাই এটা ইয়াত শব্দটো দিয়া আছে তাৰ অৰ্থটো আমাৰ ৰাইট সাইড দিয়া আছে কিন্তু কি আছে তোমালোকৰ ইয়াত যেটো শব্দ আছে তাৰ অৰ্থটো একদম সিধাষ্টিকে দিয়া নাই আমি ইয়াত কৰবাত দিয়া আছে আমি হেতু কি কৰিব লাগে আমি হেতু বাছি উলাব বা মিলাব লাগে ঠিক আছে এতিয়া আমি কৰো এটা ইনস্টিটিউশন মানে কি হয় ইনস্টিটিউশন মানে এটা সংস্থা যেটো যিকোটা সংস্থা কি হয় ইনস্টিটিউশন কয় ইংৰাজীত গটেকে হেতু কি হ'ব এটা আমি যে ইংৰাজীত এফালে কি আছে এফালে মিলাবলৈ যাও এফালে কোনটো মিল খাব সংস্থা তেহলে কি হ'ব এটো হ'ব তোমালোক আমি সিধা যে উত্তৰ কৰি গৈছো ইনস্টিটিউশনটো হ'ব কি অৰ্গানাইজেশন এটো কি আহিব অৰ্গানাইজেশন ইনস্টিটিউশন মানে হৈছে এটা অৰ্গানাইজেশন বা সোসাইটি মানে সংস্থা অৰ্গানাইজেশন মানে সংস্থা ইনস্টিটিউশন মানে অনুষ্ঠান বা সংস্থা আৰু এখন সোসাইটি বা সমাজ এটো কি হয় ইনস্টিটিউশন বুলি কোৱা হয় এটা দুই নম্বৰতে কি আছে ইলেকশনস আমি সকলো জানো ইলেকশন মানে কি হয় ইলেকশন মানে ইয়াত কৰা আছে ইলেকশন মানে হ'ব the exercise through which we vote for new leaders কি কৈছে এটা এক্সাৰসাইজ যেটো নেকি আমি কৰো through which যোনটো জৰিয়তে we vote আমি ভোট দিও for new leaders নতুন নেতা বাছনি কৰিবৰ বাবে আমি কি কৰো ভোট দিও হেতুকে কি ইলেকশন বুলি কোৱা হয় সো তেতিয়া হলে ইলেকশনস এটো হ'ব কি এটো আহিব এয়াৰ এটো কি হল elections the exercise through which we vote for new leaders বুজি পাইছা তোমালোকে বুজি পোৱা যে তোমালোকে কিবা অসুবিধা হয় তাহলে মোক কমেন্ট কৰিবা নেক্সট ভিডিওলৈ আমি ভালকৈ কৰিম আৰু তোমালোকে এটো ভালকৈ নিজে তোমালোকে লিখি লব পাৰা আৰু নহলে এনেকৈ মিলাব পাৰিবা ঠিক আছে তো সিনসিয়াৰিটি মানে কি কোনবাটা নেকি সিনসিয়াৰ খুব সিনসিয়াৰ বুলি কয় যে বাধ্য বা কি বুলি সৰলতা বুজায় একচুয়ালি খুব সৰল তেনেকুৱা বুজি সিনসিয়াৰিটি অনেষ্টি তেনেকুৱা একান্ত হেতু কি হয় সিনসিয়াৰিটি বুলি কোৱা হয় গতিকে এই সিনসিয়াৰিটিটো কোন মিল খাব সিনসিয়াৰিটিটো হ'ব ইয়াত আমি যদি চাও হে সিনসিয়াৰিটি প্লেন সেভিং এটো সিনসিয়াৰিটি হ'ব এটো হ'ব ডিভোশন টু এ পারপাস কি কৈছে সিনসিয়াৰিটি তাৰ মানে কি হলো সৰলতা বা কিবা একান্ত ভক্তি এনেকুৱা সিনসিয়াৰিটি বুজায় অনেষ্টি হেতু কি হ'ব ডিভোশন টু এ পারপাস মানে ডিভোশন মানে কি হয় একান্ত ভক্তি বা মানি চলা কোনবা এটা উদ্দেশ্যৰ কাৰণে ডিভোট কৰা একান্ত ভক্তি কৰা সিনসিয়াৰ হোৱা তাহলে কি হ'ব এটো হ'ব সিনসিয়াৰিটিটো হ'ব সৰি এটো সিনসিয়াৰিটিটো আমি ইয়াত পানি ইয়াত দিব লাগিব ডিভোশন টু এ পারপাস বুজি পাইছানে তাৰ পিছত আহিলে ডিফাৰেন্টলি এবল মানে আমি কি ডিফাৰেন্টলি এবল বেলেগ ভাবে সক্ষম বিশেষভাৱে সক্ষম যেটো কান হয় বিশেষভাৱে সক্ষম ডিফাৰেন্টলি এবল এটো কি হ'ব যেটো ডিফাৰেন্টলি এবল তাৰ অৰ্থ কি হ'ব আমি চাও এটা আছে having a physical or mental condition that makes it difficult for a person to do all the work that other people do মানে কি কৈছে having a physical হয়তো শাৰীৰিক বা মানসিক কিবাটা অসুবিধা কন্ডিশন থাকিব পাৰে যেটো অসুবিধা সৃষ্টি কৰে for a person all do the work for a person to do all the work that other people যোনে নেকি আন সাধাৰণ সকলো মানুহে কৰিব পাৰে কিন্তু এজন বিশেষভাৱে মানুহে যদি সকলো বিলাক কাম নিয়মভাৱে কৰিব নোৱাৰে হেতুকে কি কয় ডিফাৰেন্টলি এবল বুলি কয় সো এটো হ'ব কি ডিফাৰেন্টলি এবল to আহি যাব কলে এটো আহিব ইয়াত হ'ব having a physical or mental condition that makes it difficult for a person to do all the work that other people do তাৰপিছত আহিলে কি schemes মানে কি schemes মানে হৈছে কি আসনি যেটো আসনি চৰকাৰে আসনি লয় নহয়
আঁচনি আৰু এইটো কি প্লেন্স হ'ব কি স্কিম বা প্লেন্স প্লেন্স মানে কি পৰিকল্পনা গতিকে স্কিম প্লেন্স তাৰপিছতে আহিলে সাবস্টেন্সিয়েল সাবস্টেন্সিয়েল মানে কি হয় সাবস্টেন্সিয়েল এটা হেৰি হয় এটা মানে যথেষ্ট পৰিমাণৰ যিটো সাবস্টেন্সিয়েল যথেষ্ট পৰিমাণৰ অকণমান বেছি পৰিমাণৰ সেইটো বুজায় সাবস্টেন্সিয়েল তেতিয়াহ'লে কি হ'ব এইটো লাৰ্জ ইন চাইজ অৰ এমাউণ্ট মানে চাইজত ডাঙৰ বা পৰিমাণত ডাঙৰ সেইটো কি হয় সাবস্টেন্সিয়েল বুলি কোৱা হয় গতিকে এইটো আহিলে ক'ত লাৰ্জ ইন চাইজ অৰ এমাউণ্ট তাৰপিছত ৰুৰেল মানে কি হয় গাঁও গাঁৱলীয়া কি কয় গাঁৱটো কি কয় ৰুৰেল কয় নহয় তেতিয়া ক'ত যাব এইটো এইটো ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাণ্ট্ৰি চাইড ৰুৰেল মানে কয় এখন গাঁও বা যোনটো কাণ্ট্ৰি চাইড বুজায় সেইটোকে ৰুৰেল বুলি কোৱা হয় গতিকে এইটো আহিব ক'লে ৰুৰেল যাব ৰিলেটিং টু এ ভিলেজ তাৰপিছত আহিলে টেক্স মানে কি হয় টেক্স দ্য মানি চিটিজেনছ অফ এ কাণ্ট্ৰি হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট টু ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক এইটো হৈছে ৱৰ্ক এইটো হ'ব মানে দ্য মানি থকা যি নাগৰিকবিলাকে চিটিজেনবিলাকে দিয়ে দেশক দিয়ে টু হেভ পে গভৰ্ণমেণ্ট চৰকাৰক দিয়ে সেইকাৰণে বিভিন্ন কামত সহায় হ'বৰ কাৰণে যিটো টকা চৰকাৰক দিয়ে সেইটো হৈছে টেক্স গতিকে এইটো হ'ব ক'লে এইটো যাব দ্য মানি চিটিজেনছ অফ এ কাণ্ট্ৰি হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক এটা আহিলে তাৰপিছত আহিলে কোৱাৰেল মানে কি হয় কোৱাৰেল মানে কাজিয়া লগা বা কিবা সেই মত বিৰোধ লগা সেইটো কাজিয়া খং উঠা সেইটোকে কোৱাৰেল বুলি কয় এতিয়া হ'ব ক'লে এংগ্ৰি ডিছপিউট আনফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ চামৱান মিক্সে খং উঠা কিবা কাজিয়া আনফ্ৰেণ্ডলি মানে বন্ধুত্ব নোহোৱা অবন্ধুত্বসুলভ সম্পৰ্ক কাৰোবাৰ লগত যি অবন্ধুত্বসুলভ সম্পৰ্ক বা খং কাজিয়া কৰা সেইটোকে কোৱাৰেল বুলি কোৱা হয় ন গতিকে এইটো কোৱাৰেলটো যাব ক'লে আমি মিলাম এইটো এংগ্ৰি ঠিক আছে তোমালোকে এইটো বুজি পাইছা আমি যিহেতু কৈছোঁ তোমালোকে নিজে এইটো ভালকৈ অলপ মিলাই ল'বা ঠিক আছে আৰু গভাৰ্নেন্স মানে কি হৈছে গভাৰ্নেন্সটো অসমীয়াত কওঁ আমি শাসন ব্যৱস্থা কি হয় শাসন ব্যৱস্থা চ' এইটো যাব ইয়ালে মেনাৰ অফ গভাৰ্ণিং অৰ ৰুলিং মানে কিবা এটা শাসন কৰা বা ৰুল কৰা সেইটোকে কি হয় গভাৰ্নেন্স বুলি কোৱা হয় চ' এইটো যাব একেবাৰে ওপৰত এই ওপৰলৈ চ' নিশ্চয় তোমালোকে ভাবিছোঁ তোমালোকে এইকেইটা মিলাই ল'ব পাৰিছা যদি তোমালোকে পোৱা তেতিয়াহ'লে কমেণ্ট কৰা ভালকৈ তেনেহ'লে তাৰপিছত আমি বেলেগকৈ আমি আলোচনা কৰিম এতিয়া আমি যাওঁ তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰোঁ ঠিক আছে এতিয়া আমি 1 নম্বৰটো কৰিলোঁ এতিয়া 2 নম্বৰ কি আছে কমপ্লিট দ্য ফলোয়িং সেন্টেন্সেছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য টেক্সট এই তোমালোকৰ লেচনটো আছে প্ৰশ্নবিলাক সেই প্ৰশ্নবিলাক আমি এতিয়া কৰোঁ কি কৈছে কমপ্লিট দ্য ফলোয়িং সেন্টেন্স তলৰ বাক্যবিলাক সম্পূৰ্ণ কৰিব লৈছে ইয়াতে ডক্টৰী ষ্টাডিজ ইন ডট মানে খালী ঠাই দিয়া আছিলে সেন্টেন্স বাক্যবিলাকত ইনফৰমেশ্যন ফ্ৰম দ্য আমাৰ যিটো লেচনত আছে সেই তাৰ পৰা আমি খালী ঠাইবিলাক পূৰণ কৰিব লাগিব আমি ইনফৰমেশ্যন মানে খবৰ বা তথ্যৰ পৰা তথ্য আমাৰ লেচনটোৰ ওপৰত থকা তথ্য বা খবৰবিলাকৰ পৰা আমি এই বাক্যবিলাক সম্পূৰ্ণ কৰিব লাগে এইটো কৈছে ডক্টৰী ষ্টাডিজ ইন ক্লাছ ডেছ আছিলে হয়নে ডক্টৰী ষ্টাডিজ মানে পঢ়া অধ্যয়ন কৰিছিলে ইন ক্লাছ কোনখিনি পঢ়ন কৰিছিলে আমি পাইছিলোঁ ক্লাছ 8ত এইটো মানে এইটো এনেকৈ 8 লিখিব পাৰা নহ'লে এনেকৈ যোনকৈ লিখিলেও তোমালোকৰ হ'ব ঠিক আছে বিটো কি আছে দ্য নেম অফ হাৰ স্কুল ইজ তাৰ য'ত পঢ়িছিলে স্কুলখন নাম কি আছিলে ইয়াত আছিলে তোমালোকৰ খালী ঠাই আছিলে ন দিচাংমুখ কি আছিলে স্কুলখন নাম দিচাংমুখ জনজাতি হাই স্কুল তাৰপিছতে আহিলে চি হাৰ ফাদাৰ্ছ নেম ইজ মানে তাৰ ডক্টৰী দেউতাকৰ নাম তাইৰ দেউতাকৰ নাম কি আছিলে ইয়াত খালী ঠাই আছিলে এইটো হ'ব কি কংকে মিলি তাৰপিছতে আহিলে ডি নম্বৰ হি ৱৰ্কছ ইন দ্য ডেছ ইয়াত খালী ঠাই আছিলে হি ৱৰ্কছ মানে কাম কৰি কাৰ কথা কৈছে ডক্টৰী দেউতাকৰ কথা ফাদাৰৰ কথা কৈছে কংকে মিলি ক'ত কাম কৰিছিলে হি ৱৰ্কছ ইন ডেছ মানে পঞ্চায়ত অফিচ ই আছে ডক্টৰী গ'জ টু স্কুল বাই ডেছ ইয়াত খালী ঠাই আছিলে ডক্টৰী স্কুললৈ গৈছিলে কিহৰে বাইচাইকেল মানে তাৰপিছত এফ চি লভছ দ্য ৰাইড বিকজ চি ইয়াত খালী ঠাই আছিলে তাই চাইকেল চি লভছ ভাল পাইছিলে দ্য ৰাইড মানে চাইকেলত যেতিয়া ৰাইড চলি গৈ থাকে ভাল পাইছিলে বিকজ কাৰণ চি তাই কি ভাল পাই কিহৰ কাৰণে ভাল পাইছিলে গেটছ টু ন' নিউ থিংছ এভৰিডে কি কৈছিলে গেটছ টু ন' জানিব পাৰিছিলে নিউ থিংছ সদায় নতুন কথা জানিব পাৰিছিলে নতুন বস্তুৰ বিষয়ে জানিব পাৰিছিলে এভৰিডে সদায় সেইকাৰণে তাই চাইকেলত গৈ ভাল পাইছিলে দেউতাকৰ লগত হয়নে তাৰপিছত জি আছে কি টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যন ওৱান হেজ টু বি ডেছ আছিলে কি টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যন মানে পঞ্চায়ত ইলেকশ্যনত তাত কণ্টেষ্ট কৰিবলৈ কাৰণে কি মানে তাত কি কৰিব লাগিব প্ৰতিদ্বন্দ্বী কৰিবলৈ কণ্টেষ্ট মানে প্ৰতিদ্বন্দ্বিতা কৰা মানে তাত ইলেকশ্যন খেলিবৰ কাৰণে ওৱান হেজ টু বি কোনোবা হ'বলৈ কিমান হ'বলৈ পাইছিলোঁ আমি
above 21 years বা তোমালোকে 21 years বা above 21 years লিখিব পাৰা ঠিক আছে তাৰ পিছতে আহিলে 3 নম্বৰ answer the following questions to understand the text better কি কৈছে answer the following তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব কৈছে to understand the text better ওপৰত যে আমি লেসনটো পঢ়িলো এই লেসনটো ভালকৈ বুজি পাবলৈ আমি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ তোমালোক কৰিব কৈছে এতিয়া আমি কৰো এক নম্বৰ কি আছে এক নম্বৰ এ আছে কি what was the meaning of panchayat long ago কি কৈছে what was the meaning of panchayator অৰ্থ long ago মানে বহু আগতে পঞ্চায়তৰ অৰ্থ মিনিং কি আছিল হোৱাট ইজ দ্য কি আছিল পঞ্চায়ত বুলি ক'লে কি বহুত দিন আগতে কি বুজাইছিল এনসাৰ হ'ব কি লং এগো পঞ্চায়ত meant a system of governance by 5 elderly men called Panch Gramin Pramukh their word was the rule কি কৈছে এটা what was the meaning আছিল what was it আমি ইয়াত কি লিখিলো লং এগো পঞ্চায়ত meant ইয়াত আমি meant কোবা আহিলে এটো meant to আহিলে কোবা মিনিং অৰ পৰা মিনিং টু present form হয় আমি past form কি লিখিলো কাৰণ was ইয়াত যে অতীত কথা কি আছিল বহু দিনৰ আগতে পঞ্চায়তৰ শব্দ মানে কি আছিল মানে অতীত কথা উঠিছে এখানে আমি এটো মিন টু কি কলো মেন কৈ দিলো লং এগো লিখিলে পঞ্চায়ত মানে অৰ্থ প্ৰকাশ কৰিছিলে এ সিস্টেম এটা ব্যৱস্থা অফ গভৰ্নেন্স মানে শাসন কৰা ব্যৱস্থা সিস্টেম আছিলে এটা বাই 5 এল্ডাৰলি মেন পাঁচজন বয়সস্থ মানুহৰ কল তেওঁলোক কি কৈছিলে Panch Gramin Pramukh বুলি কৈছিলে আৰু their word was the rule আৰু তেওঁলোকৰ কথাই তাৰ শাসন দিছে আছিল কৈছে তো নেক্সট প্ৰশ্ন আছে তোমালোকৰ নেক্সট বি আছে what is the meaning of panchayat now এটা আমি কি কলো লং এগো আগৰ প্ৰশ্ন কি আছিল আগতে পঞ্চায়ত বুলিলে কি অৰ্থ প্ৰকাশ পঞ্চায়ত কাক বলিছিলে কি বুলি কাক বুজাইছিলে এইটো কৈছিল হয় আৰু এতিয়া পঞ্চায়ত now what is the meaning অৰ্থ কি হয় of পঞ্চায়ত now এতিয়া now মানে এতিয়া পঞ্চায়তৰ বৰ্তমানৰ অৰ্থ মিনিং মানে কি অৰ্থ পঞ্চায়ত বুলিলে আমি কি বৰ্তমান কি বুজাবা পঞ্চায়ত কাক বুলে বৰ্তমান কাক পঞ্চায়ত বুলে এনসাৰ হ'ব nowadays anyone who is above 21 can contest panchayat elections a panchayat is the body that is responsible for the development of villages and a very important institution for social চেঞ্জ কি লিখিছো আমি nowadays আজিকালি মানে নাও হৈছে নহয় এখানে আজিকালি পঞ্চায়ত বুলিলে কি বুজায় কৈছনে কাক পঞ্চায়ত বুলিলে কৈছ নহয় nowadays আজিকালি anyone who is above 21 can contest panchayat elections আজিকালি anyone জুনে হল যিকোনো ব্যক্তি জুনে নেকি 21 বছৰ above হয় above মানে ওপৰ can contest panchayat election পাৰে can মানে পৰা contest মানে প্ৰতিদ্বন্দ্বিতা কৰি আগবঢ়াব পাৰে পঞ্চায়ত ইলেকশন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে আজিকালি যিকোনো ব্যক্তিজনে 21 বছৰৰ ওপৰত তেওঁ পঞ্চায়ত ইলেকশন পৰিণত হ'ব পাৰে আগতে কিন্তু 5 বৰ্ষৰ তেওঁলোকে বয়সস্থ 5 জন লোকে পঞ্চায়ত গঠন হৈছিল হয়নে এতিয়া কিন্তু 21 বছৰ বয়সৰ ওপৰত জনেও পঞ্চায়ত ইলেকশন খেলিব পাৰে A panchayat is the body that is responsible for the development of villages and a very important institution for social change কি কৈছো আমি a panchayat is a body এটা body হয় এটা অনুষ্ঠান হয় is that is responsible যেটো নেকি দায়িত্বশীল কিহৰ কাৰণে দায়িত্বশীল হয় for the development of villages for the development মানে এই গাঁওখনৰ ডেভেলপমেন্টৰ কাৰণে উন্নয়নৰ কাৰণে ই দায়িত্বশীল বা এই গাঁওখনৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে and a very important institution for social change আৰু এটা বহুত গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান হয় যে নেকি সামাজিক যি চেঞ্জ হৈ থাকে বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এটো কৈছে এতিয়া সি আহিলে what kind of work is done by the panchayat কি কৈছে what kind of work কেনেকুৱা ধৰণৰ কাম what kind of কেনেকুৱা ধৰণৰ কাম work is done কৰা হয় by পঞ্চায়তে কেনেকুৱা ধৰণৰ কাম কৰে এনসাৰ হ'ব কি the panchayat builds and repairs roads bridges houses for the poor people and so on কি কৈছে পঞ্চায়তে কেনেকুৱা ধৰণৰ কাম কৰে এতিয়া the panchayat builds পঞ্চায়তে বনায় নিৰ্মাণ কৰে ৰিপেয়াৰ কৰে পুনৰ্নিৰ্মাণ কৰে কিবিলাক ৰাস্তাবিলাক দলংবিলাক ঘৰবিলাক for the poor people জিলানি ঘৰবিলাক কা জীৱন দুখীয়া মানুহবিলাকৰ কাৰণে and so on আৰু এনেকুৱা ধৰণৰ বহু কাম তেনেকুৱা পঞ্চায়তে কৰে হেতু কৈছে বুজি পাইছানে তোমালোকে যদি কিবা বুজি পোৱাৰ অসুবিধা তোমরা নিশ্চয় কমেন্ট কৰিবা ঠিক আছে আমি নেক্সট ভিডিওত হেবিলাক আকৌ ভালকৈ আলোচনা কৰিম ডি আছে কি ডি প্ৰশ্ন আছে from where does the panchayat get money to perform all its work কি কৈছে from where does the panchayat get মানে from কৰ পৰা
where মানে ক'ৰ পৰা from মানে পৰা ক'ৰ পৰা পঞ্চায়তে get money পঞ্চায়ত টকা পায় পইচা পায় to perform all his work এই যে কামবিলাক কৰে এই কামবিলাক কৰিব কাৰণে পঞ্চায়তে ক'ৰ পৰা পইচা পায় answer হ'ব কি the panchayat gets money from taxes on vehicles river ghats bazaars and bills etc and a panchayat gets an annual grant from the panchayat and rural development department of the government কি আসলে তেতিয়া হলে পইচা গবৰ পৰা পঞ্চায়তে আছে the panchayat gets মানে পঞ্চায়তে পইচা পায় বা টকা পায় from taxes on vehicles যিবিলাক যান বাহন আছে তাৰ ওপৰত ট্যাক্স হেৰি আৰু ট্যাক্স লগাই মিলি ট্যাক্সৰ পৰা আৰু ওপৰৰ পৰা ট্যাক্স লগাব পাৰে ৰিভাৰ ঘাট যিবিলাক নদী ঘাট আছে সেইবিলাকত ট্যাক্স তাৰ পৰা পইচা পাব পাৰে বজাৰ বিলাকৰ ওপৰত ট্যাক্স লগাই যিবিলাক বজাৰ হয় আৰু বিল আছে সেই বিলবিলাকৰ ওপৰতো মাছ মাৰ্কেট যি হেলা ট্যাক্স তাত আৰু কৰিবা ট্যাক্স তাৰ হে কৰি মিলি টকা পঞ্চায়তে হে কৰে কি কৰে পইচা তাৰ পৰা উঠাইবা তাৰ পৰা সংগ্ৰহ কৰে and আৰু a panchayat gets an annual grant আৰু এখন পঞ্চায়তে gets মানে পোৱা an annual এটা বছৰিকীয়া অনুদান বা দান পায় ক'ৰ পৰা from the panchayat and rural development department যেটো আমাৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ বুলি কয় rural development department কৈছ নহয় গ্ৰাম উন্নয়ন বিভাগ মানে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা অদা গভৰ্ণমেন্ট চৰকাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা বছৰিকীয়া অনুমোদন বা টকা লাভ কৰে তাৰ পৰা সুবিধা পঞ্চায়তে টকা পায় ই আছে how did the panchayat help ধনিৰাম ই আছে আমি লেসনটো পঢ়োতে ধনিৰামৰ কথা পাইছিলো জন দুখীয়া মানুহৰ বিষয়ে গতিকে how did the panchayat help ধনিৰাম how did the panchayat কেনেকৈ পঞ্চায়তে help ধনিৰামক help মানে সহায় কৰিছিল কেনেকৈ ধনিৰামক পঞ্চায়তে সহায় কৰিছিল এনসাৰ কি হ'ব the panchayat help ধনিৰাম by providing him a house কেনেকৈ কৰিছিল পঞ্চায়ত help ধনিৰাম পঞ্চায়তে help কৰিছিল ধনিৰামক by কিহদৰা providing him a house তেওঁ provide কৰি মিলি মানে দি কি দিছিলে এটা হাউস এটা ঘৰ বনাই দি ধনিৰামক সহায় কৰিছিল তাৰ পিছত আছে F how did ধনিৰাম spend the cold December nights কৈছে how did ধনিৰাম কেনেকৈ ধনিৰামে spend মানে পাৰ কৰিছিল the cold December night cold মানে ঠাণ্ডা ডিসেম্বৰ ঠাণ্ডা হয় সেই ঠাণ্ডা ৰাতি ডিসেম্বৰ মাহৰ সেই ঠাণ্ডা ৰাতি ধনিৰামে কেনেকৈ পাৰ কৰিছিল answer হ'ব কি ধনিৰাম spent the bitter cold December nights on the open veranda of the school কি হ'ব ধনিৰাম spent আমি দে how did এছৰ answer বিলাক আমি কেনেকৈ লিখছো গ্ৰামাৰ এইবিলাক গ্ৰামাৰ তোমাৰ সৰু কথা হয় কিন্তু আমি লিখোতে এইবিলাক খুব গুৰুত্বপূৰ্ণ গুৰুত্ব দিব লগা কথা হা আছে how did এত কেনেকৈ পাৰ কৰিছিল did মানে এটো past form আমি এখানে এত যেটো ভার্ব হয় হেতু আমি past form লিখিব লাগিব spend এটা spend আসলে হয় ধনিৰাম spend নিলিখি আমি ধনিৰাম spent লিখিলো কি spend তোমালোকে এটো গ্ৰামাৰ হয় did লহা কাৰণে past form লৈ গলো ধনিৰাম spent ধনিৰাম পাৰ কৰিছিল the bitter cold December night খুব ঠাণ্ডা bitter মানে খুব ঠাণ্ডা ডিসেম্বৰ ৰাতি on the open veranda on the court ওপৰত খোলা বাৰান্দাখনৰ ওপৰত on the school of the school স্কুলখনৰ যে খোলা বাৰান্দা আছিল তাৰ ওপৰত ধনিৰামে ডিসেম্বৰ হে ঠাণ্ডা থেতু আৰু ঠাণ্ডা ৰাতি পাৰ কৰিছিল তাৰ পিছতে আছে নেক্সট প্ৰশ্ন তোমালোক 4 নম্বৰ প্ৰশ্ন আছে কি you have just read about the panchayat using information from the lesson fill in the table below কি কৈছে you have just তুমি এইমাত্ৰ কি কইলা read about the panchayat তুমি পঞ্চায়তৰ বিষয়ে ওপৰত লেসন লৈ তোমালোকে পঢ়িলা আমি পঢ়িলো নহয় গতিকে using information from the lesson hey using information hey তথ্যবিলাক বা খবৰ তথ্যৰ পৰা from the lesson টোৰ পৰা fill the table below তলত টেবুলত ফিল কৰিব দিছে পঞ্চায়তৰ বিষয়ে আমি কি লিখিবলৈ এতিয়া দা পঞ্চায়তৰ মিনিং পঞ্চায়তৰ অৰ্থ কি হয় আমি লিখিব লাগিব মিনিমাম এজ টু কন্টেষ্ট কিমান বছৰ হলে পঞ্চায়ত ইলেকশ্যনত কন্টেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰি হেয় লিখিব লাগিব পাৱাৰছ অফ দা পঞ্চায়তৰ কি ক্ষমতা আছে তাৰ ওপৰত কাইন্ডছ অফ ওয়াৰ্ক এ পঞ্চায়ত ডাজ মানে কাম পঞ্চায়তে কি কাম কৰে হেবিলাক ওপৰত সোৰ্সেস অফ মানি আৰু পঞ্চায়তৰ যি উৎস টকাৰ পোৱাৰ উৎসবিলাকত আমি লিখিব লাগে গতিকে এতিয়া আমি এই হেইটো টেবুলখন আমি এই অৰ্থবিলাক আমি লিখো ঠিক আছে এটা সাইন ওভাৰ তোমালোকৰ যি প্ৰশ্ন আছে হেতু আমি পঞ্চায়ত টেবুলখন আছিল হে টেবুল নিচিনা আমি বনাই লৈছো তাৰপিছত এইবিলাক আমি এইবিলাক এটা লিখিম দা পঞ্চায়ত তাৰ লিখা আছিল পঞ্চায়ত মিনিং প্ৰথমতে কি আছিল মিনিং মানে কি অৰ্থ পঞ্চায়তৰ মানে অৰ্থ কি হয় পঞ্চায়ত বুলি আমি কি বুজো তে কি হ'ব ইয়াৰ মিনিংটো কি হ'ব এ পঞ্চায়ত ইজ এ বডি দ্যাট ইজ ৰেসপন্সিবল ফৰ দা ডেভেলপমেন্ট অফ ভিলেজেস এণ্ড এ ভেৰি ইম্পৰ্টেন্ট ইনষ্টিটিউশন ফৰ social sense কি কৈছে এটা পঞ্চায়ত ইজ এ বডি এটা বডি বা এটা সংগঠন হয়
যে যিটো এনেকি ৰেছপন্সিবল যেন দায়িত্বশীল হয় কাৰ কাৰণে ডেভেলপমেণ্ট ফৰ দ্য ভিলেজ গাঁওবিলাকৰ উন্নয়নৰ কাৰণে আৰু এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন এটা খুব গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান হয় ফৰ ছ'চিয়েল চেঞ্জ মানে সামাজিক যি সংস্কাৰ বা পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান তো তোমাৰ লিখি যাবা তাৰপিছত আছিলে কি মিনিমাম এজ টু কণ্টেষ্ট মানে কণ্টেষ্টৰ কাৰণে প্ৰতিদ্বন্দ্বী আগবঢ়াবৰ কাৰণে মিনিমাম কমচে কম কিমান বয়স হ'ব লাগে এইটো এবভ 21 ইয়াৰ্ছ 21 তোমালোকে নহ'লে 21 ইয়াৰ্ছ লিখিলেও হ'ব যিকোনো 21 বছৰ ওপৰৰ পৰা মিনিমাম এজ 21 বছৰ হ'ব লাগে পাৱাৰ অফ এ পঞ্চায়ত এটা পঞ্চায়তৰ ক্ষমতা কি আছে কি আছিলে তাৰ লেচনটো পাইছিলোঁ টু ৰেইজ টেক্স তেওঁলোকে টেক্স কৰিব পাৰে ক'ৰ বিভিন্ন আছিলে কি আছিলে টেক্স মুঠতে টেক্স ৰেইজেছ কৰিব পাৰে টেক্স উঠাব পাৰে ক'ৰ পৰা আছিলে ভেহিকলৰ পৰা বা যান বাহনৰ পৰা নদীৰ পৰা ৰিভাৰৰ পৰা আছিলে নহয় তাৰপিছত বিলছবিলাকৰ পৰা বাজাৰবিলাকৰ পৰা গতিকে ৰেইজ টেক্স উঠাব পাৰে প্লেন ডেভেলপমেণ্ট স্কিমছ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু প্লেন কৰিব পাৰে পৰিকল্পনা কৰিব পাৰে ডেভেলপমেণ্ট স্কিম বিভিন্ন উন্নয়নমূলক যি আঁচনি ল'ব পাৰে তাৰপিছতে ৱৰ্ক ফৰ লোকেল আৰু স্থানীয় উন্নয়নৰ কাৰণে লোকেল ডেভেলপমেণ্ট মানে স্থানীয় উন্নয়নৰ কাৰণে কাম কৰিব পাৰে পাৱাৰ তাৰপিছত আহিলে কাইণ্ডছ অফ ৱৰ্ক এ পঞ্চায়ত ডাছ মানে এটা পঞ্চায়তে কৰা বিভিন্ন কাম কি হয় কাইণ্ডছ অফ ৱৰ্ক মানে বিভিন্ন কাম পঞ্চায়তে কৰে কি কৰে বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ আমি পাইছিলোঁ লেচনত বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচ এণ্ড ছ অন কি আছিলে বিল নিৰ্মাণ কৰে বনায় ৰিপেয়াৰ কৰি পুনৰ নিৰ্মাণ কৰে আৰু ৰুৰেল কিবিলাক গাঁৱলীয়া ৰাস্তাবিলাক দলংবিলাকৰ ওপৰত ঘৰবিলাক আৰু তেনেকৈ এইবিলাক আৰু ছ অন তেনেকুৱা বহুত কাম তেনেকৈ কৰে চ'ৰ্চেছ অফ মনি মানে পঞ্চায়ত যে কামবিলাক কৰে তাৰ কাৰণে চ'ৰ্চ মানে উৎস টকা পইচা পোৱাৰ উৎস আমদানি বা ইনকামৰ যিবিলাক চ'ৰ্চ সেইবিলাক টেক্সেছ অন ভেহিকলছৰ ওপৰত টেক্স লগাব পাৰে পাইছিলোঁ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা এইবিলাকৰ ওপৰত টেক্স সংগ্ৰহ কৰি তেওঁলোকে পঞ্চায়তে কি চ'ৰ্চ টকা সংগ্ৰহ কৰিব পাৰে আৰু ক'ৰ পৰা পায় ফ্ৰম গভৰ্ণমেণ্ট যিবিলাক নেকি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছিলে নহয় ডিপাৰ্টমেণ্ট তাৰ পৰা টকা পঞ্চায়তে পায় ইয়াৰ পৰা টকা এইবিলাক হৈছে চ'ৰ্চেছ অফ মানি পঞ্চায়তৰ ক্ষেত্ৰত চ' আজি আমি এইটোৰ ভিতৰত তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে এইটো কি ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত লেচনটো 4 নম্বৰ চেপ্টাৰ তাৰ প্ৰশ্ন উত্তৰবিলাকৰ ওপৰত আমি আলোচনা কৰিলোঁ এনচাৰবিলাক কৰিলোঁ তোমালোকে যদি কিবা বুজি পোৱাত অসুবিধা পাইছা আমি এইবিলাক কৰোঁতে ভিডিঅ'টো আলোচনা কৰোঁতে এনচাৰবিলাক কৰোঁতে তোমালোকে এনচাৰবিলাক যদি বুজি পোৱা নাই বা কিবা অসুবিধা পাইছা তোমালোকে নিশ্চয় কমেণ্টছত কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত আমি এইবিলাক তোমালোকৰ অসুবিধাবিলাক আমি দূৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে যদি ভাল পাইছা ভিডিঅ'টো তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা বা সহায় হৈছে বুলি প্লিজ লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা প্লিজ আৰু নতুনকৈ তোমালোকে যদি কোনোবা আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং